বৰ্তমান মই টিলিঙা মন্দিৰ পাই গ'লোঁ যোৱাকালি ৰাতিয়ে। তো ইয়াতে থাকিলোঁ, থাকাকৈ সুবিধা দিলে। তো দাদাজনেও সহায় কৰিছিলে। তো এতিয়া বৰ্তমান শৰাই লৈ আছোঁ সেৱা কৰিবৰ কাৰণে, চাকি বন্তিটো আৰু যি য'ত লাগে আৰু টিলিঙা মন্দিৰত সেৱা কৰিবৰ কাৰণে। তো টিলিঙা এটা ল'ম, টিলিঙা বান্ধি লৈ পেলাই মনৰ আশা পূৰ হয়। তো তাৰ বাবে টিলিঙা এটাও ল'ম। বাকী শৰাই সজাই আছে। তাৰপিছত গৈ সেৱা কৰিম। সেৱা কৰি অহাৰ পিছত আপোনালোক টিলিঙা মন্দিৰ সকলোখিনি পৰিৱেশ দেখাম, কেনেকুৱা ধৰণৰ কি হয়। আৰু ব'লকচোন বাৰু শৰাইখন লৈ লওঁ প্ৰথমে। বন্ধুসকল শৰাইখন সজাই আছে, শৰাইখন লৈ লওঁ। বন্ধুসকল, অসমৰ এভাগ বিখ্যাত মন্দিৰ টিলিঙা মন্দিৰ। সকলোখিনি ভিতৰলৈ যাওঁ আৰু ভিতৰৰ পৰিৱেশটো দেখাওঁ আপোনালোক সকলোখিনি। বন্ধুসকল, টিলিঙা মন্দিৰত দৰ্শন কৰিব বহুত দূৰৰ পৰা ভকত আহে আৰু সকলোৱে আহি ইয়াত টিলিঙা বান্ধে। টিলিঙাভাগ বান্ধিলে মনৰ সপোন পূৰ হয় আৰু মনত যি ভাবি হয় সকলোখিনি পূৰ হয়। যিহেতু প্ৰমাণিত মন্দিৰ হয়, সেইটো কাৰণে সকলো ভক্ত আহি ইয়াত টিলিঙা বান্ধে। ময়ো বান্ধিলোঁ টিলিঙা এটা। বন্ধুসকল, যথেষ্ট ভকত আহে আৰু ভকতসকলে টিলিঙা বান্ধে, যি মনৰ কামনা পূৰ হয়। টিলিঙা বান্ধিলে মনৰ কামনা পূৰ হয়। বন্ধুসকল, টিলিঙা বান্ধা সময়ত মনত যিটো ভাবা হয়, ভাবাটো সম্পূৰ্ণভাৱে পূৰ হয়। তো সেইটো কাৰণে সকলোৱে আহি টিলিঙা বান্ধে। বহুত দূৰৰ পৰা আহিছোঁ, নগাঁৱৰ পৰা। তো মন্দিৰভাগৰ নাম বহুত শুনিছোঁ, তো আহিলোঁ দৰ্শন কৰিবৰ কাৰণে। দৰ্শন কৰি আহি ভালেই লাগিছে, ভক্ত বহুত আছে। মন্দিৰটোৰ বিষয়ে দৰ্শন কৰক, ৰাইজেও গম পাওক যে ৰাইজ আহক ইয়াত। আপোনাৰ ভিতৰত আপোনাৰ ফুল যে আছে যে, হয়, তাতে আপোনাৰ শিৱলিংগ আছে, নিজে ওলোৱা হয় শিৱলিংগ। প্ৰায় পূজা আৰম্ভ 60 বছৰমান হৈ গ'ল। 60 বছৰ? 60 বছৰ পূজা আৰম্ভ হয়। তাতে গম পোৱা গ'ল শিৱলিংগ আছে, তাৰপিছৰ পৰাই পূজা আৰম্ভ হৈছে। ভক্তখিনি আহে। হয়। বন্ধুসকল, ইয়াতে নিমভাগ নিজে ওলাইছিলে, তো তাতে পূজা নিয়ম নীতি কৰা হয়। তো মানে মনত যি ভাৱনা লৈ আহে বা যি ভাবা হয় সেইটো সম্পূৰ্ণভাৱে মহাদেৱে দিয়ে। ৰাইজসকল, মন্দিৰ ভাগত
চাৰিওকাষে 3 পাক পৰিক্ৰমা কৰিলে মনৰ কামনা পূৰ হয়। যিহেতু ময়ো কৰিলোঁ 3 পাক পৰিক্ৰমা কৰাৰ পিছত এতিয়া ভিডিঅ'টো বনাইছোঁ আৰু প্ৰথমে সেৱা কৰি ল'লোঁ সকলোখিনি। সেৱা কৰি লোৱাৰ পিছত পৰিক্ৰমা কৰিলোঁ। ধুনীয়া সুবিধা বনাই দিছে।